মানে উইদিন দ্য শ্বৰ্ট টাইম বিজেপিত জইন কৰি দিছপুৰত MLA হ'ল গৈ সেই সূত্ৰে এতিয়া ইলেকশ্যনটো হ'ব এতিয়া নগাঁও পাৰ্লিয়ামেণ্টাৰী চিটটো এছেম্বলি ডিলিমিটেশ্যন কৰাৰ পিছত হোজাই লামডিং আৰু যমুনামুখ বিনাকান্দি কৰিলে বাদ গ'ল 8টা আপোনাৰ এছেম্বলি চিট আছে জাগিৰোড মৰিগাঁও লাহৰীঘাট ঢেং লুপহি আৰু চামগুৰি ইফালে এইখিনি থাকিলে এতিয়া কথাটো হৈছে কি মূল কথাটো হৈছে আপোনাৰ মই মোৰ দৃষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন চতুৰ ৰাজনীতিজ্ঞ যোনে যি কৰি নাথাকক মই তেখেতৰ কিবা মোৰ ব্যক্তিগতভাৱে একো মোৰ হেৰিও নাই কিন্তু তেওঁৰ নিচিনা ইমান চতুৰ আৰু প্ৰত্যেকটা বিধানসভা সমষ্টিত যি ৰাজনৈতিক তৰংগ চলি আছে তেওঁৰ বাহিৰে নখদৰ্পণৰ বাহিৰে তেওঁৰ বিজেপিটো নাই বা আপোনাৰ বিৰোধীটো নাই এটাকে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে চিন্তা কৰিব বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনো তেনেকৈ হ'ব আৰু নিৰ্বাচনবিলাকতো তেনেকুৱা আৰু এই মানুহজনে অসমৰ মুখ্যমন্ত্ৰীজনে ভালদৰে জানে অসমৰ ৰাইজে কেনেকৈ ভোট দিয়ে বা কি কথা এতিয়া কথাটো হৈছে কি আপুনি চাওক 8টা সমষ্টিৰ 4টা বিজেপিৰ দখলত আছে 3টা আছে কংগ্ৰেছৰ এটা আছে ধিঙৰ ৰাইজৰ দলৰ এইটো হ'ল সামগ্ৰিক দৃশ্য যদি কংগ্ৰেছে মানে আপুনি লোকধাক নকৰি মই কথাটো কৈছো ইফ ভোটাৰ্ছ বাইফাৰ্কেটেড অন ৰিলিজিয়াছ পলাৰাইজেশ্যন মানে আপোনাৰ ধৰ্মীয় মেৰুকৰণটো আপুনি হ'বই আগন্তুক নিৰ্বাচনত আমি 4-5টা ইলেকশ্যনৰ এই অৱস্থাটো দেখি আহিছো যদি ধৰ্মীয় মেৰুকৰণটোৱে হয় যদি মুছলমান ভোট আপোনাৰ ডিভিজন হৈ যায় ৰাইজৰ দলেও এতিয়ালৈকে একো সিদ্ধান্ত নললে UDF আৰু কংগ্ৰেছৰ মাজত যদি ভোট বিভাজন হৈ যায় বিজেপি প্ৰাৰ্থী কিন্তু জিকি যোৱাৰ সম্ভাৱনা আছে এইটো প্ৰাৰম্ভিক এটা কথা কিন্তু ৰাজনীতি আপোনাৰ এসপ্তাহ বা 2-3 দিনতে বহুত সালসলনি হয় বিশেষকৈ অসমত সেই কাৰণে কথাটো হৈছে কি দেৱাশিষ শৰ্মাই আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰক বা XY বিজেপি যোনেই নকৰক আপোনাৰ কংগ্ৰেছৰ দুৰ্লভ চমুৱা আৰু ইফালে শিৱামণি বৰা বাইদেউৰ লগত এটা ওৰিয়াউৰি চলি আছে বুলি ইতিমধ্যে গম পোৱা গৈছে সংবাদ মহলত আপোনাৰ ৰকিবুল হুছেইনে কথা ওলাই আছে হয় দুৰ্লভ চমুৱাৰ কথা কয় আৰু শিৱা বাইদেউ বোলে গৌৰৱ গগৈয়ে বেক কৰাৰ কথা কয় এটাকে ইণ্টাৰনেল বিকাৰিং এটা যে আছে অন্তৰ্দলীয় এটা যে কণ্ডল আছে সেইটো কথা কিন্তু চাৰ্ফেচলৈ নাহিলেও আপোনাৰ নমিনেশ্যন দিয়াৰ পিছত কংগ্ৰেছত সেইটো দেখা যাব আৰু ইতিমধ্যে মৰিগাঁও জিলাত এটা যিটো শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকা আৰু মৰিগাঁৱত আপোনাৰ ৰমাকান্ত দেউৰী এওঁলোকে কংগ্ৰেছৰ পৰা ইতিমধ্যে বহুত মানুহ কিন্তু লৈ গৈ আছে কংগ্ৰেছৰ এজন মৰিগাঁও কংগ্ৰেছৰ শামছুদ্দিন আহমেদ জেনেৰেল ছেক্ৰেটাৰী এজন এওঁলোকে ইতিমধ্যে বিজেপিত জইন কৰিলে গতিকে কথা বতৰাবিলাকৰ পথ পৰিৱৰ্তন এনেধৰণৰে হৈছে আপুনি ক'ব নোৱাৰে এতিয়া নগাঁও প্ৰেষ্টিজিয়াছ লোকসভা কনষ্টিটুৱেঞ্চিটো য'ত লীলাধৰ কটকী দেৱকান্ত বৰুৱাৰ নিচিনা ভাৰতৰ শক্তিশালী কংগ্ৰেছৰ নেতা প্ৰতিদ্বন্দ্বিতা কৰিছিল তাত আপোনাৰ তেতিয়া সেই ধৰণে হৈছিল তাৰপিছত ৰাজেন গোহাঁই আহিল মহিৰাম শইকীয়া আহিল নিপেন গোস্বামী কংগ্ৰেছৰ ফালৰ পৰা হৈছিলে এতিয়া কিন্তু এইবাৰ বিশেষকৈ 2026ৰ যিটো এতিয়া বাই ইলেকশ্যন হ'ব এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ আপুনি যিহেতু উল্লেখ কৰিলে পীযুষ হাজৰিকাৰ কথা আপুনি উল্লেখ কৰিছে ৰমাকান্ত দেউৰীৰ কথা উল্লেখ কৰিছে আমি যদি তাতে আৰু এড কৰি জিতু গোস্বামীৰ কথাও কওঁ বা ৰূপক শৰ্মাৰ কথা কওঁ এতিয়া এই নেতা কেইগৰাকীৰ প্ৰভাৱ লগতে বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ গমন এই কথাখিনিয়ে কিমান ফেক্টৰ হিচাপে কাম কৰিব এই উপনিৰ্বাচনত এতিয়া চাওক প্ৰদ্যুৎ বৰদলৈ যোৱাটো নিৰ্বাচনত লাহৰীঘাটত সৰ্বাধিক ভোট দিছিলে কিন্তু কথাটো হৈছে কি তেওঁৰ বৰ্তমানৰ যিজন এক্সিষ্টিং MLA আসিফ নাজাৰ লগত যিটো ওৰিয়াউৰি হ'ল তাৰ সেই সূত্ৰে 3গৰাকী জিলা পৰিষদৰ ইফালে গুচি আহিলে আপোনাৰ দুৰ্বাদল কাজিয়া হ'ল গম পাইছেনে যাৰ কাৰণে তেওঁ এটা আত্মসন্মানবোধত লাগি পেলাই প্ৰদ্যুৎ বৰদলৈ মানে একেৰাতিয়ে বিজেপিত গৈ তাৰ পৰা গৈ বিধায়ক হেৰি হৈ গৈ জিকি গ'ল গতিকে অল দিছ এই গোটেই কিন্তু সূত্ৰ ধৰি আছে মানে অৰ্জুনৰ ৰথৰ সাৰথী কৃষ্ণ ৰূপে হিমন্ত বিশ্ব শৰ্মাই সকলো কথা কিন্তু গম পাই আছে লাহৰীঘাটত যদি মাইনৰিটি ভোট ডিভিজন হয় ধিঙৰ যদি ৰাইজৰ দল আৰু UDFৰ মাজৰ পৰা তেওঁলোকে হেৰি নকৰে তেনেহ'লে কংগ্ৰেছৰ কিন্তু অশনি সংকেত চলি আছে এই কথাটো ক'ব লাগিব আৰু ইণ্টাৰ পাৰ্টি ডিচিপ্লিনটো যদি মেইনটেইন নকৰে বিশেষকৈ মৰিগাঁও আৰু নগাঁও তেনেহ'লে কংগ্ৰেছে শৃংখলাবদ্ধ দল হিচাপে পৰিচয় দিব নোৱাৰিব বুলি কওঁ জিকা হাৰে সেইটো অৱশ্যে নিৰ্বাচনৰ ভোটাৰে নিৰ্ণয় কৰিব সেইটো এটা কথা আৰু ভাৰতীয় জনতা পাৰ্টিৰ লোকসকলে যিসকলে আছে তেওঁলোকৰ বিশেষকৈ হিতাধিকাৰী আৰু ধৰ্মৰ নাম লৈ যিটো আপোনাৰ সংগঠন কৰি আছে কুটিহ ভেটি কৰিছে এইটো আপুনি নোৱাৰে আৰু পলাৰাইজেশ্যন হয় আৰু মুছলিম ভোট যদি ডিভিজন হয় একেবাৰে পৰিষ্কাৰ কথা ইয়াত ভাৰতীয় জনতা পাৰ্টি লাভত থাকিব আৰু আপুনি যিকেইটা সমষ্টিৰ কথা কৈছে যদি আমি অলপমান আৰু ফ্ৰেকশ্যনেট কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে
ধিং সমষ্টিৰ কথা আপুনি কৈছে, লাহৰিঘাট সমষ্টি আপুনি কথা কৈছে। ধিং সমষ্টিত একদম ইলেকশ্যন কমিশ্যনৰ তথ্য অনুসৰি ধিং সমষ্টিত বৰ্তমান যি মুঠ ভোটাৰ 2,35,481, তাৰে মাত্ৰ 16,000 হিন্দু ভোটাৰ আৰু 2,18,997 গৰাকী হৈছে মুছলমান ভোটাৰ। ঠিক অনুৰূপ ধৰণে লাহৰিঘাটৰ যদি আমি চাওঁ 3,09,000 ভোটাৰৰ মাত্ৰ 30,914 গৰাকী হিন্দু ভোটাৰ, কিন্তু 2,78,000 অৰ্থাৎ 90% মুছলমান ভোটাৰ। গতিকে এই ভোটখিনি ইয়াৰ সমানৰূপে ৰূপহীয়াত আৰু চামগুৰিৰ কথা একেই। গতিকে এই ভোটখিনি যদি কেনেবাকৈ ভাগ হ'বলগীয়া হয় AUDF আৰু কংগ্ৰেছৰ মাজত, তেতিয়াহ'লে কিন্তু বেনিফিটেড নিশ্চয় বিজেপিয়ে হ'ব। মই আহি আছোঁ বিজেপিৰ বিশেষকৈ আঁচনিসমূহৰ কথা। কোনোবাই কৈছে যে নহয়, পলাৰাইজেশ্যন হ'লে কিন্তু লাভত বিজেপিয়ে থাকিব। আপোনাৰ সমীকৰণে কি কয় বা অভিজ্ঞতাই কি কয়? এই নিৰ্বাচনটো পলাৰাইজেশ্যনৰ বা মেৰুকৰ্ণৰ নিৰ্বাচন হ'ব নে ইয়াত অন্য কিছু অংক দেখা যাব? মানস অলপ আগতে ডালিম ফুকন ডাঙৰে যিখিনি কথা ক'লে সেইখিনি কোৱাৰ পিছত আচলতে আৰু বিশেষ ক'বলগীয়া নাই। প্ৰথম কথা, তেখেতে নগাঁৱত থাকি নগাঁৱৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফালৰ পৰা যিখিনি বিশ্লেষণ দাঙি ধৰিলে সেইখিনিয়ে ময়ো ভাবোঁ যে সেইখিনিও হ'ব। দ্বিতীয়টো কথাটো হ'ল, ৰেজাউল কৰিম ডাঙৰীয়া আশাৰ কথা কৈছে যে হিতাধিকাৰীসকলে ভাবে বা হিতাধিকাৰীসকলক আঁচনি দিয়াটো তেওঁলোকৰ মানে সাংবিধানিক অধিকাৰ। কিন্তু দুখৰ কথা, তেখেতে যে কথাখিনি কৈছে সেই কথাখিনি কিন্তু হিতাধিকাৰীৰ ওচৰলৈ যোৱা নাই। গতিকে হিতাধিকাৰী এইটো কথাই ভাবি আছে যে আমাৰ বিজেপি চৰকাৰে এইখিনি বস্তু দিছে। আৰু বহুত হিতাধিকাৰীক মই লগ পাইছোঁ, বহুত হিতাধিকাৰীক মই তেওঁলোক এইটোও নকয় যে বিজেপি চৰকাৰে দিছে, তেওঁলোকৰ বাক্য এটা হিমন্ত দিছে। গতিকে হিতাধিকাৰীৰ আঁচনিৰ যিটো ফল, সেই ফলটো বিজেপি দলে আপোনাৰ লাভ কৰিব। ৰাইট। দ্বিতীয়টো কথাটো হ'ল, এই যিটো ভোটৰ মানে পলাৰাইজেশ্যন, আমি উজনিৰ বানপানীত হিন্দু মুছলমান একাকাৰ হৈ গ'ল, কিন্তু যেতিয়া আকৌ নগাঁও বিধানসভাৰ যদি নগাঁও লোকসভা নিৰ্বাচন আহিল, তেতিয়া আকৌ এবাৰ ৰাজনীতিত হিন্দু মুছলমানৰ আৰু পলাৰাইজেশ্যনটো হ'ব। আৰু এইবাৰ কথাটো হ'ল, এই নগাঁও লোকসভাত এইবাৰ কংগ্ৰেছৰ যিটো মাইনৰিটি ভোট, এই মাইনৰিটি ভোট বেংকত AUDF, কংগ্ৰেছ আৰু ৰাইজৰ দল, আমি ৰাইজৰ দলক পাহৰিলে নহ'ব। কাৰণ তেওঁলোকৰ এটা সমষ্টিত ঢিঙত তেওঁলোকৰ খোপনি আছে, বিধায়ক আছে, আৰু মাইনৰিটি মানুহৰ মাজত ৰাইজৰ দলৰ কিন্তু আপোনাৰ স্থিতিও আছে, গোটেই স্থিতিহীন নহয়। সেইটো আপোনাৰ AUDFত কম হ'ব পাৰে, বেলেগ কথা বাৰু, কিন্তু আছে। এই গোটেইখিনি অংক যদি চোৱা যায় বা সেনেকৈ ধৰক যদি আমি সমষ্টিৰ যদি ভোটৰ চাওঁ যে 36% আপোনাৰ 36% আপোনাৰ হিন্দু ভোট আছে আৰু 60% বা 63% আপোনাৰ মুছলিম ভোট। 36% হিন্দু ভোটৰ তাৰে 1%, 2%, 3% যাব। কিন্তু বাকী 60% যে আছে, এই 60%ৰ আপোনাৰ যদি 3 ভাগ যদি হৈ যায়, এতিয়া কথাটো হ'ল ৰাইজৰ দলৰ ভোট আছে, ৰাইজৰ দলতো আপোনাৰ এটা ঢিঙত তেওঁলোকৰ বিধায়ক আছে, বাকী সমষ্টিবিলাকত তেওঁলোকৰ যি ৰাইজৰ দলৰ যি সংগঠন আছে, সেই সংগঠনৰ ভিত্তিত যিখিনি ভোট হ'ব সেই ভোটখিনি কংগ্ৰেছৰ লগত থাকিব। আৰু ইতিমধ্যে আমি গৌৰৱ গগৈ, অখিল গড় যিখনৰ মুখ চুপৰি যুদ্ধ আমি দেখিছোঁ। আৰু দ্বিতীয়তে হৈছে কি যে তাত এটা ক্ষেত্ৰত হয়তো সামান্যকৈ কাম কৰিব যে তাত 4 বাৰৰ সাংসদ ৰাজেন গোহাঁই বৰ্তমান বিজেপি শিবিৰৰ পৰা বহু দূৰত। ৰাজেন গোহাঁইৰ যিখিনি ব্যক্তিগত ভোট, ৰাজেন গোহাঁই কিন্তু সাংঘাতিক এটা নিৰাপদ দূৰত্বত তেওঁ আশ্ৰয় লৈছে দেই। তেওঁ কাকো হয়তো তেওঁ ফৰ্মুলাও দিয়া নাই বা তেওঁ কাৰো পক্ষতো এইবাৰ থিয় দিয়া নাই বা কাৰো হয় তেওঁ হয়তো প্ৰচাৰো নকৰিব। হয়, তেওঁৰ যিখিনি ব্যক্তিগত যিখিনি ভোট, সেই ভোটখিনি হয়তো তেওঁ যিখিনিক পাৰে সেইখিনি মই ভাবোঁ যে সেইখিনি আমি এণ্টি বিজেপি ভোটেই হ'ব। কিন্তু এণ্টি বিজেপি বুলি কোৱাৰ লগে লগে কংগ্ৰেছত যাব নে AUDFত যাব? যদি তাত কংগ্ৰেছে, আৰু দ্বিতীয়টো কথাটো হ'ল কি, কংগ্ৰেছৰ মাজত নিজে এটা ভাগ হৈ আছে, ৰকিবুল হুছেইন ভাৰ্চেছ আমাৰ গৌৰৱ গগৈ। এতিয়া যদি তাত বিসম্বাদ যদি হয়, আজি যদি কংগ্ৰেছৰ মাজত যদি বিসম্বাদ হয়, আপুনি এটা লক্ষ্য কৰিব যে বিজেপিৰ মাজত বিসম্বাদটো কিন্তু সাংগঠনিক পৰ্যায় গৈ নাপায়। কোনোবা নেতাই যদি বিসম্বাদ কৰে তেওঁ ওলাই যায়। তেনেকুৱা বহুত আমি বিজেপিৰ পৰা ওলাই যোৱা লিডাৰ দেখিছোঁ, আমি বহুত MP দেখিছোঁ, বিধায়ক দেখিছোঁ, বহুত দেখিছোঁ। কিন্তু তেওঁলোকে পিছৰ পৰ্যায়ত একো বিশেষ কৰিব নোৱাৰিলে। গতিকে কি কংগ্ৰেছৰ যিটো বিসম্বাদ কৰি দিব আপোনাৰ আল্টিমেট চৰকাৰো হ'ল। গতিকে এই যিটো বিজেপিৰ যিটো সাংগঠনিক স্থিতি বা বিজেপিৰ যিটো এটা কৰ্পৰেট ষ্টাইল, আজি মানে কি হয় বিজেপিত ফেভাৰত কোৱা যেন হৈ থাকে, কিন্তু কথাটো সত্য, ফেক্টখিনি ক'বই লাগিব, সত্য যে যদি আমি ভাবোঁ যে বিজেপিয়ে নগাঁও লোকসভা নিৰ্বাচনৰ কাৰণে 4 মে'ৰ পিছৰ পৰা চিন্তা কৰিছে, যিহেতু 4 মে'ত আপোনাৰ মানে বিধানসভা নিৰ্বাচন ফলাফল ঘোষণা কৰিছে, 4 মে'ৰ পিছতে বিজেপিয়ে নগাঁও লোকসভাৰ কাৰণে চিন্তা কৰিছে। এই যে তেওঁলোকৰ যিটো সাংগঠনিক স্থিতি, সাংগঠনিক দৃঢ়তা, কাক ভাল লিডাৰ, ভাল বেয়া, এটা বেলেগ বিষয়। মই আপোনাক যদি সেইটোৱে সোধোঁ যে আচলতে কংগ্ৰেছে দাবী কৰা ভোট বেংকে কাম কৰিব নে বিজেপিৰ সংগঠন তাত কাম কৰিব, আপুনি কেনেধৰণে চায়? বিজেপিৰ সংগঠন ডেফিনেটলি কাম কৰিব, বিজেপিৰ সংগঠন। আৰু দ্বিতীয়তে অসমৰ মানুহে আমাৰ ডালিম ফুকনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক ভাল পায়, বেয়া পায় বেলেগ কথা, বাট হি ইজ এ এফিচিয়েণ্ট লিডাৰ। তেওঁ চতুৰ ৰাজনীতিবিদ। গতিকে তেওঁৰ যিটো ইলেকশ্যন পলিচি, তেওঁৰ ইলেকশ্যন পলিচিত কাম কৰিব। আপোনাৰ
যদি আমি চাওঁ যে 2001 চনক বাদ দি 2006 আৰু 2011 চনত কংগ্ৰেছ চৰকাৰ যদি অসমত হৈছিল তাৰ মূল মানুহজন আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা আমি সেই কথাটো মনত ৰাখিব লাগিব না আপুনি কংগ্ৰেছ বিজেপি সাপেক্ষে কথাখিনি কৈছে কিন্তু ইউডিএফক পাহৰিলে নহ'ব তেওঁলোকেও নিজৰ সমীকৰণত কামখিনি কৰি আছে নিশ্চয় মই তাকে কৈছোঁ যদি কংগ্ৰেছ আৰু ইউডিএফৰ ভোট বেংকটো পায় একেটা ভোট বেংক এতিয়া 60% যদি আপোনাৰ মাইনৰিটি ভোটৰ ওচৰত সংখ্যালঘু ভোটৰ ওচৰত যদি কংগ্ৰেছ ইউডিএফ বা ৰাইজৰ দলৰ যদি ভাগ হয় তেনেহ'লে বিজেপিয়ে অকলশৰে তাত 36% আপোনাৰ ওলাই পাৰিব নেকি আৰু দ্বিতীয় কথাটো হ'ল যে এগৰাকী দুবাৰৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ তেওঁৰ নিজস্ব কিছু স্থিতি আছে নিজস্ব আৰু তেওঁ হাৰি অহা নাই তেওঁ এটা ষ্টেণ্ডিং এম পি হিচাপে আহিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটা নিজস্ব স্থিতি আছে তেওঁৰ নিজস্ব ভোট বেংক আছে আৰু ভোট বেংকটোক তেওঁৰ ব্যক্তিগতভাৱে তেওঁ এবাৰ বিজেপি সহায় কৰিব তাল আৰু এটা কথা আছে যে দেৱাশিষ শৰ্মা যদিহে আপোনাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয় তেনেহ'লে তাৰ এটা এডভান্টেজটো কি আছে যে সেই মানুহজনে দেৱাশিষ শৰ্মা ডাঙৰীয়াই যোৱা 5 বছৰত নগাঁও লোকসভা সমষ্টিৰ 8টা সমষ্টিত তেওঁৰ ডিচি হিচাপে এজন প্ৰশাসনিক বিষয়া হিচাপে গোটেই ঘূৰিছে অলা নলা গোটেই মানুহক লগ পাইছে এইটো তেওঁলোকে এডভান্টেজ দ্বিতীয়তে দেৱাশিষ শৰ্মা ডাঙৰীয়াৰ কিন্তু সামাজিকভাৱে তেওঁ মানুহজনৰ ৰেপুটেশ্যন ভাল নগাঁৱৰ মই বহু কেইজন মানুহক মই কথা পাতিছিলোঁ সুধিছিলোঁ নগাঁৱৰ মানুহখিনি বিশেষকৈ মহিলাখিনিয়ে তাত তেওঁ মানে মদৰ বিৰুদ্ধে কিছুমান আপোনাৰ অভিযান চলাইছিল আৰু বিশেষকৈ মাইনৰিটি মহিলাৰ মাজতো দেৱাশিষ শৰ্মাৰ কিন্তু আমাৰ স্থিতি ভাল গতিকে এই 7-17 মিলি যদিহে তাৰ প্ৰথম অংকটো হ'ল ভোটৰ আপোনাৰ পলাৰাইজেশ্যন যদি মাইনৰিটি ভোট যদি পলাৰাইজেশ্যন হয় তেতিয়াহ'লে লাভত কিন্তু বিজেপি থাকিব মই সেই কথাটো ইমৰান হুছেইন ডাঙৰীয়া এই যে দেৱাশিষ শৰ্মাৰ কথাটো হঠাৎ আজি ৰকিবুল হুছেইন ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰি ইমান একদম তালফাল লগাবলগীয়া হ'ল ক'ৰবাত দেৱাশিষ শৰ্মা নামৰ এই ব্যক্তিগৰাকী বা তেওঁৰ এই ব্যক্তিত্বই কংগ্ৰেছৰ গোটেই সমীকৰণটোত খেলি মেলি লগাইছে নেকি দেৱাশিষ শৰ্মাৰ জনপ্ৰিয়তাটোৱে ক'ৰবাত কংগ্ৰেছক ভীতিগ্ৰস্ত কৰিছে নেকি দেৱাশিষ শৰ্মা ডাঙৰীয়া এজন প্ৰশাসনিক বিষয়া হিচাপে তেওঁৰ একচেপ্টেবিলিটি কিন্তু সকলোতে আছে একজেক্টলি মই ক'ব খুজিছোঁ দেৱাশিষ শৰ্মা ডাঙৰীয়া বৰ্তমান আজি এই মুহূৰ্তলৈকে প্ৰশাসনীয় অৰ্থাৎ সমতাত আছে এজন প্ৰশাসনীয় বিষয়া হিচাপে তেখেতৰ জনপ্ৰিয়তা থাকিব পাৰে বিগত সময়ত আপুনি অসমৰ ইতিহাসত বহু বৰেণ্য ব্যক্তি বিভিন্ন ক্ষেত্ৰত যথেষ্ট তেওঁৰ জনপ্ৰিয়তা কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত তেনেকুৱা বহুত বিদগ্ধ পণ্ডিত পৰাজয় হোৱা আপোনাৰ উদাহৰণ আছে আচলতে দেৱাশিষ শৰ্মা ডাঙৰীয়া কংগ্ৰেছ মানে ভীতিগ্ৰস্ত হোৱা নাই নিশ্চিতভাৱে ভীতিগ্ৰস্ত এই একে সময়তে আৰু এটা কথা ক'ব লাগিব আমাৰ ডালিম ফুকন ডাঙৰীয়াৰ কথা ক'লে মই এজাজুল কৰিম চৰকাৰ ডাঙৰীয়া বহুত মন্তব্য কৰিলে মই এজাজুল কৰিম চৰকাৰ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেত নগাঁও প্ৰাৰ্থী হ'ব বুলি শুনিছোঁ কিন্তু এজাজুল কৰিম চৰকাৰ ডাঙৰীয়াক এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ যে বিগত 2024 চনত আপোনালোকৰ নগাঁও ঢিঙৰ বিধায়ক আমিৰুল ইছলাম ডাঙৰীয়া বিধায়ক থকাৰ পিছত তেখেতে নিৰ্বাচনত ভোট পাইছিলে 1,36,033টা ভোট আৰু এইবাৰ আপুনি এইবাৰ 2024 যি বিধানসভা নিৰ্বাচন জাগিৰোডত আপোনালোকৰ UDF 0 মৰিগাঁও 0 নগাঁও বটদ্ৰৱা 0 ৰহাত পাইছে মাত্ৰ আপোনালোকে 2,000টা ভোট আৰু ঠিক তেনেকৈ আপোনালোকে লাহৰীঘাটত আপোনালোকে অলপ ভোট বেছি পাইছে বাকী ঢিঙতো আপোনালোকে মাত্ৰ 59,000 অভাৰঅল আপোনালোকে যদি আপুনি যোগ কৰিলে এইবাৰ প্ৰায় 2.5 লাখ ভোট ইউডিএফে লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছে এক মিনিট মই কৈ লৈছোঁ কিন্তু আপুনি চাগে চৰকাৰক আপোনাক অভিনন্দন জনাইছোঁ আপোনালোকে কোনটো অংগত জড়িব আপুনি কওক যে আপোনাৰ যি কংগ্ৰেছ দলে আমি কি পাইছোঁ 8,38,027টা আৰু আপোনালোকে এইবাৰ পাইছে 2,59,000টা ভোট পাইছে আৰু বিগতখন 1,36,000 ভোট গতিকে কোনো অংকতে আপোনালোকে জিকাৰ সম্ভাৱনা নাই আৰু এজাজুল কৰিম চৰকাৰ ডাঙৰীয়া আপুনি এজন আমচু নেতা আছে আপোনাক সন্মান কৰোঁ কিন্তু বৰ্তমান আপুনি UDF দলত আহিছে মই অভিনন্দন জনাইছোঁ কিন্তু একে সময়ত এটা কথা আপোনাক মনত পেলাই দিব লাগিব যে আপুনি কৈছে যে বহুবাৰ কংগ্ৰেছ দলে UDFক সহায় কৰিছে আপুনি এটা কথা কৈছে যে আপুনি কংগ্ৰেছ আৰু বিজেপি সনা পিটিকা যে আপোনাক মই তথ্যসহ দিছোঁ যেতিয়া আমাৰ ৰাজ্যসভা নিৰ্বাচন হৈছে ৰিপুণ বৰা ডাঙৰীয়া প্ৰাৰ্থী আছিলে সেই সময়ত আজমল চাহাবৰ ঘৰত মই নিজেই গৈছিলোঁ আপোনালোকৰ বিধায়কসকলক মই নিজে কথা পাতিছিলোঁ আপোনালোকৰ বিধায়কসকলে সন্মতি দিয়াৰ পিছত ৰিপুণ বৰা ডাঙৰীয়া ৰাজ্যসভা প্ৰাৰ্থী হৈছিলে কিন্তু শেষ মুহূৰ্তত কি হ'ল আপোনালোকৰ এজন বিধায়কে আমাৰ দলৰ মই স্পষ্ট তথ্য সহকাৰে আমাৰ দলৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানীয়ে আফতাবুল্লাহ ঘৰত গৈ আপোনালোকৰ এজন বিধায়কে সেইখন আপুনি নাছিলে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতাই দিম বুলি কৈছিলে যে ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ দলক প্ৰাৰ্থীক ভোট দিব লাগে আৰু বিগত সময়ত আপোনালোকৰ যি ধৰণৰ আজমল চাহাবে সাম্প্ৰদায়িক ৰাজনীতি কৰে এই ৰাজনীতিক অসমৰ যে কেতিয়াও আপোনালোকে এটা কথা স্পষ্ট হ'ব লাগিব যেতিয়া নগাঁও লোকসভা সমষ্টিত আপোনালোকৰ জিকাৰ কোনো অংকই নাই তাৰপিছত আপোনালোকৰ তাত প্ৰাৰ্থিত্ব দিয়াৰ কোনো
ঠিক আছে, মই চৰকাৰ ডাঙৰীয়া উত্তৰ ল'ম, কিন্তু আপোনালোকক আমি সহায় কৰিলো হয়, কিন্তু আপোনালোকে বিগত সময়ত অসমত বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত আপোনালোকে বা আপোনাৰ দলে নতুন আপোনাৰ দলে ভূমিকা লৈছিলে, যাৰ বাবে ধুবুৰী ৰাইজে আজমল চাহাবক ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক একক ভোটত হৰুৱাই দিলে। আৰু এইবাৰ 2026 বিধানসভা নিৰ্বাচনত আপোনালোকে মাত্ৰ 2টা চিটত জয়লাভ কৰিছে। অসমৰ সামগ্ৰিক স্বাৰ্থত নগাঁও লোকসভা সমষ্টিৰ সামগ্ৰিক স্বাৰ্থ আপোনালোক সকলো এক হ'ব লাগিব। কংগ্ৰেছে উচ্চতৰ ক্ষেত্ৰত মাত মাতিছে, কংগ্ৰেছ দলে সংখ্যালঘু হওক নবা বা বিভিন্ন প্ৰতিটো জনগোষ্ঠীৰ সমৰ্থনত কংগ্ৰেছ দল সাম্প্ৰদায়িক নহয়। ঠিক আছে, 1 মিনিটৰ এটা বিৰতি লৈছো, মই পুনৰ উভতি আহিম। মই ইমৰান হুছেইন ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় ল'ম। চৰকাৰ কংগ্ৰেছে আক্ৰমণ কৰে এউডিএফ এটা সৰ্বভাৰতীয় দল, এটা সক্ৰিয় তেওঁলোকৰ প্লেটফৰ্ম, তেওঁলোকৰ সভাপতি হাইকমাণ্ড সকলো বেলেগ। দলে সিদ্ধান্ত লৈছে নগাঁৱত বাই ইলেকশ্যন খেলিব, আমাৰ অংক নিশ্চিতভাৱে আছে। ইমৰান হুছেইন ডাঙৰীয়া আজি যিখিনি কথা কৈ আছে, বা মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো, ৰাজ্যসভাতো তেওঁলোকক সহায় কৰিছো, মহাজোঁটতো তেওঁলোকক সহায় কৰিছো। ৰাজ্যসভাত যেতিয়া ৰিপুণ বৰাক 5জনকে বিধায়ক, আপোনালোকৰ কংগ্ৰেছৰ 5জন বিধায়কে ভোট দিয়া নাই, এইটোৰ কাৰণে ভূপেন বৰাই দিল্লীলৈ লিখিলে একশ্যনৰ পৰা একশ্যন হ'ব বুলি যেতিয়া ওলাল, একশ্যন হৈছে জানো? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সদম্বে ঘোষণা কৰে 5জনকে বিধায়ক বৰ্তমান 2026 মোৰ লগত ফনা পিটিকা কৰি আছে। গতিকে এই কথাবিলাক ৰাইজে গম পায়। আপোনালোকে কেৱল এউডিএফক বা বিজেপিৰ লগত ফনা পিটিকা কৰে। আজি প্ৰদ্যুৎ বৰদলৈ ক'ত? মই উত্তৰ বিচাৰিছো আপোনাৰ পৰা। প্ৰদ্যুৎ বৰদলৈ ক'ত? ভূপেন বৰা ক'ত? আজি কংগ্ৰেছৰ দৰ্জন বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শেষতে প্ৰদ্যুৎ বৰদলৈকে ক'ত? এই উত্তৰটো অসমৰ ৰাইজক দিয়ক। আপুনি গ্যাৰাণ্টি দিয়ক না যে নগাঁৱৰ বাই ইলেকশ্যনত প্ৰাৰ্থীগৰাকী জিকিব, যে বিজেপিত নাযাব, জিকাৰ পিছদিনাখনে গেৰুৱা বসন পিন্ধিব। আপোনালোকৰ ৰাইজে কিয় আছে? 7 লাখ পাইছে, 8 লাখ পাইছে। এইবাৰ নগাঁৱৰ ৰাইজে 7-8 লাখ নহয়, 70% আপোনালোকক ৰখাব ইনশাল্লাহ। কাৰণ আপোনালোকে গ'লেই বিজেপিত যাব। কাৰণ আপোনালোকৰ স্থিতি নাই। আপোনালোকে বাৰে বাৰে কৈ আছে যে আমাক গালি পাৰি আছে, আমি নিৰ্বাচন খেলিম, আমি ৰাইজক ইছ্যু লৈ যাম, ৰাইজক বিজেপিয়ে কি কৰিছে, কংগ্ৰেছে কি কৰিছে, ইমান বছৰটো দেখিলো। আপোনালোকে এবাৰ ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ বনাই দিয়ে, এবাৰ বড়োপুগাই মুখ্যমন্ত্ৰী বনাই দিয়ে, মানুহক প্ৰতাৰণা কৰি আকৌ সেই নেতাবিলাকে বিজেপিত যোগদান কৰে। গতিকে এই ইয়াৰ উত্তৰবিলাক আমি ৰাইজৰ ওপৰত লৈ যাম। ৰাইজক কম দিওঁ এইবিলাক কংগ্ৰেছে কৰি আছে, বিজেপিয়ে কৰি আছে। আমি ইলেকশ্যন খেলিব গৈছো, ভোট দিয়া নিদিয়াটো নগাঁওবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। নগাঁওবাসী ৰাইজৰ নিজৰ এইটো গণতান্ত্ৰিক অধিকাৰ। আমি ৰাইজক আমাৰ কথাখিনি লৈ যাম, কংগ্ৰেছে কৰা ভুলৰ কথাখিনি লৈ যাম, বিজেপিয়ে কৰা অন্যায় কথাখিনি লৈ যাম। আৰু আমি কিন্তু চৰকাৰ ডাঙৰীয়া সকলোৱে, আমাৰ আজি ৰাজনৈতিক বিশ্লেষকসকলেও কৈ আছে যে এউডিএফ বা কংগ্ৰেছৰ এই সিদ্ধান্তই কিন্তু বিজেপিকেই মানে লাভ দিবলৈ গৈ আছে। আমি যদি আমাৰ অংকটো কৈয়ে দিওঁ আপোনালোকক, আমাৰ যদি ইলেকশ্যন পলিচি, সংখ্যালঘু ৰাইজে কি সিদ্ধান্ত ল'ব, সেই পলিচিবিলাক যদি আপোনালোকক কৈ দিওঁ, নিৰ্বাচন খেলিব কিয় গৈছো? আমাৰ নিজস্ব আমি এইবাৰ এই নগাঁৱৰ বাই ইলেকশ্যন আমি জিকিম। নগাঁৱৰ ৰাইজে ভোট দিব আমাক, কংগ্ৰেছ আৰু বিজেপিক বয়কট কৰিব, তেওঁলোকৰ পৰা জবাব বিচাৰিব। এইটো আৰম্ভ হ'ব দিয়ক নহয়, ইলেকশ্যনটো আৰম্ভ হ'ব, ঘটনা হ'ব দিয়ক, খেলটো খেলিবলৈ দিয়ক। পথাৰত যোৱাৰ আগতেই আজি বিৰোধী দলৰ দলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, ইমদাদ বা আজি গোটেইখিনি নামিছে। আজি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাৰ সাহস নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দিল্লীত গৈ কংগ্ৰেছ দলৰ ফালৰ পৰা মই কেছ কৰিছো, সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে তুচ্ছতাচীলতাৰ কেছ কৰিছো, মোৰ তাত কাগজ আছে, আপুনি গম পায়। চৰকাৰ ডাঙৰীয়া, আপুনি অংকটো বুজাই দিয়ক, আপুনি অংকটো বুজাই দিয়ক। আপোনালোকে অংকটো বুজাই দিয়ক, কেনেকে জিকিব? না, আপুনি অংকটো বুজাই দিয়ক, আমি শুনিম। আপুনি অংকটো বুজাই দিয়ক, কেনেকে জিকিব? আপোনালোকৰ এজন বিধায়ক নাই, আপোনালোকৰ 4-5টা সমষ্টিত 0। ঠিক আছে, সিদ্ধান্ত ৰাইজে ল'ব, আপুনি বুজাই দিয়ক, আপুনি বুজাই দিয়ক কেনেকে জিকিব। আপুনি বুজাই দিয়ক, আপুনি বুজাই। আমি ৰাজনীতিটো অংক, মেথামেটিক্স হয় ৰাজনীতি। নহয়, আপুনি বুজাই দিয়ক। আপুনি এই ছমাহত ইমান আমাৰ কংগ্ৰেছৰ ভোট নকমে, ছমাহত কংগ্ৰেছৰ ভোট ইমান নকমে, বুজাই দিয়ক। আপুনি 2026 কিমান ভোট পাইছে সেইটো হিচাপ কৰক, আমাৰটো বাদ দিয়ক। আপোনাক আৰু এটা কথা কৈছো মই, আপুনি যিহেতু আপুনি নতুনকে ইউটিউবত আৰু এটা কথা কৈছো, আপোনাক আৰু এটা উদাহৰণ দিছো। ঠিক আছে চৰকাৰ ডাঙৰীয়া, এক মিনিট, মই আহি আছো, ঠিক আছে চৰকাৰ ডাঙৰীয়া, মই আহি আছো, ষ্টুডিঅ'লৈ আহিছো। আপোনাক আৰু এটা উদাহৰণ 1 মিনিট শেষ কৰিছো। আপোনালোকৰ লগত আমি এইবাবে একলগ নহওঁ যে এটা ৰাজ্যসভাৰ কথা ক'লো। 2 নম্বৰ কথা হৈছে বিগত 2024 লোকসভা নিৰ্বাচনৰ সময়ত আপোনালোকৰ যিখন হেলিকপ্টাৰ VTIQB সেইখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই কথা মই
প্ৰেছ কনফাৰেন্স কৰি কোৱাৰ পিছত ৰাজভৱন চাহাবে আজিলৈ উত্তৰ দিব নোৱাৰিলে। VTIQB হেলিকপ্টাৰখন 2024 চনত নগাঁও লোকসভাত ঠিক আছে ঠিক আছে ৰ'ব নাই নাই ঠিক আছে ঠিক আছে ন অভিযোগ প্ৰতি অভিযোগখিনিতো ন ঠিকে আছে ইমৰান হুছেইন ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত চৰকাৰ ডাঙৰীয়া ইমৰান হুছেইন ডাঙৰীয়া এক মিনিট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে এক মিনিট ইমৰান হুছেইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী এক মিনিট হুছেইন ডাঙৰীয়া আৰে বাবা এক মিনিট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত নগাঁৱৰ বাই ইলেকশ্যনক লৈ এটা মন্তব্য কৰিছে মই মন্তব্যটো শুনি লৈছো মুখ্যমন্ত্ৰীয়ে কি ক'লে মন্তব্যটো শুনি লৈছো মুখ্যমন্ত্ৰীৰ মন্তব্য এক মিনিট নগাঁও উপ নিৰ্বাচনত আপোনালোকে জানে যে জনগাঁথনিটো আমাৰ নহয় গতিকে আমি আৰু পাৰ্টি আমি ইলেকশ্যন উঠিব লাগিব ইলেকশ্যন উঠিলে আমি জিকিবৰ কাৰণে আমি খেলিব লাগিব কিন্তু নগাঁও ইলেকশ্যনটো আমাৰ নহয় আমাৰ কথা হ'ল আমাৰ 4টা সমষ্টিত আমি বিধানসভাত জিকিছিলোঁ সেই 4টাত এইবাৰো জিকিব লাগে আৰু বাকী কেইটাত আমি 2 লাখ ভোটত হাৰিছোঁ চামুগুৰিত আমি 1 লাখ